নমস্কাৰ, মই ৰাজবিজয় শৰ্মা। তোমালোকে গম পাইছে তোমালোকৰ CW এক্সামৰ কাৰণে ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছে। চ' তোমালোকে যোনে CW দিম ভাবিছা এক্সাম, তাৰ কাৰণে তোমালোকৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছে। তোমালোকে এতিয়া ফৰ্ম ফিল আপটো নিজে কৰিব পাৰিবা, একো টান কথা নহয়। তোমালোকৰ যদি এতিয়া লেপটপ আছে ঠিকেই, নহ'লে তোমালোকে মোবাইলটো কৰিব পাৰিবা। মোবাইলত কৰিবলৈ হ'লে তোমালোকৰ ডেস্কটপ মোডটো অন কৰি ল'ব লাগিব আৰু অনলি ইণ্টাৰনেটটো লাগে, নিজে কৰিব পাৰিবা। আৰু যদি তাৰ পিছতো কিবা প্ৰব্লেম হয়, এটা নম্বৰ আহিছে মোৰ, ইয়াত তোমালোকে DM কৰিব পাৰা। কিবা হেল্প লাগিলে মই কৰি দিব পাৰিম। আৰু আজটো চাৰ্চ কৰিবা। আজটো চাৰ্চ কৰাৰ পিছত প্ৰথমটো লিংক দেখিছাই নহয়, ইয়াত আহি যাবা তোমালোকে। এইটো তোমালোকে ইয়াত কাটি দিবা। দেন ওপৰত দেখিবা তোমালোকে CW 2026 অনলাইন এপ্লিকেশ্যন লিংক দেখিছা নহয়, ইয়াত আহি যাব। ইয়াত কৰাৰ পিছত তোমালোকৰ ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3, ষ্টেপ 4, ষ্টেপ 5 আছে ন। ষ্টেপ 1ৰ ৰেজিষ্ট্ৰেশ্যন তোমালোকে ফাৰ্ষ্ট কৰিব লাগিব, কেণ্ডিডেট লগ ইন কৰিব লাগিব। দেন তোমালোকৰ এপ্লিকেশ্যন ফৰ্মখন কৰিব লাগিব। দেন ৰিভিউ ফৰ্ম, কিবা ইডিট চিডিট কৰিবলগীয়া থাকিলে ফৰ্মখন চাব পাৰিবা। দেন ষ্টেপ 5ত তোমালোকে অনলাইন পে'মেণ্টটো কৰিব পাৰিবা। সিমানেই কাম। দেন লাষ্টৰ ৰিচিপ্টটো পাবা। আৰু ইনফৰ্মেশ্যনখিনিৰ কাৰণে ইয়াত এইখিনি ইনফৰ্মেশ্যন আছে, যিখিনি এক্সাম কেতিয়া হ'ব, কি তোমালোকৰ ইয়াত দিছে গম পোৱাই, 14 জুনত হ'ব। দেন তোমালোকৰ ছানডে হ'ব, কেইটা বজাৰ পৰা দিছে। দেন তোমালোকৰ চেণ্টাৰ কেইটা দিছে, এই কথাখিনি গম পাই। যি গম নোপোৱা, ইয়াৰ আগতে এটা মই ভিডিঅ' বনাই থৈছোঁ, সেইটোত তোমালোকে গোটেই কথাখিনি চাই ল'বা। চ' এইটোলৈ অহা প্ৰথমতে তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ এইটোতো তোমালোকৰ 2026 থাকিব। দেন তোমালোকৰ ইমেইল আইডিটো দিব লাগিব। ইয়াত মই মোৰটো দিছোঁ, তোমালোকে নিজৰটো দিবা। দেন এটা ফোন নম্বৰ দিবা। তোমালোকে চাবা ইমেইল আৰু ফোন নম্বৰ যিটো দিয়া, মানে সেইটো তোমালোকে চলা হৈ থাকিব লাগে। বিকজ যদি পিছত তোমালোকৰ মানে দিগদাৰ হৈ যাব পাৰে, কেনেবাকৈ সেইটো নকৰিব পৰা, মানে OTP আহোঁতে মেলিতে সেইকাৰণে প্ৰব্লেম হ'ব পাৰে। যেতিয়া মানে OTP আহক এক্সামৰ আগত হ'লেও তোমালোকে পোৱাকৈ তেনেকুৱা এটা দিবা, যেতিয়া তোমালোকৰ হেল্প হ'ব। আৰু এক্সামৰ আগতো লাগিব, এডমিট কাৰ্ড উলিয়াবলৈও লাগিব, সেইখিনি সময়ত তেতিয়া হেল্প হ'ব। চ' এতিয়া মই এটা নম্বৰ দি লৈছোঁ। মই ইয়াত যেনেকৈ দেখাইছোঁ সম্পূৰ্ণ তেনেকৈ কৰিবা। 7099312760 মোৰ নম্বৰ, ইয়াত মই কৈ দিছোঁ। একেটাই প্ৰচেছ হয়, তোমালোকক আহিব। তাৰপিছতে তোমালোকৰ এটা OTP আহিব। মোৰ OTPটো ইয়াত আহি গৈছে, দেখিছা 69। অ'কে, দেন OTP আহি গ'ল। OTP অহাৰ পিছত ভেৰিফাই কৰিবা। অ'কে, দেন এইটো মেইন তোমালোকৰ এটা পাছপৰ্ট দিব লাগিব। পাছপৰ্টটো এটা মনত ৰখা দিবা, একদম ইজিও নিদিবা, একদম জটিলো নিদিবা, নিজে দিব পৰা। আৰু এটা তোমালোকে পাছপৰ্ট দি ল'বা। তোমালোকে সেই পাছপৰ্টটোৰ মতে পিছত তোমালোকৰ হেল্প হ'ব। 8টা ডিজিট হ'ব লাগিব, ইমান একো কথা নাই। পাছপৰ্টটো দিয়াৰ পিছত তোমালোকে ৰেজিষ্টাৰ কৰিব লাগিব। দেন তোমালোকৰ ৰেজিষ্টাৰ কৰাৰ পিছত ইয়াত তোমালোকৰ আহিয়ে যাব। ছেকেণ্ড বাৰত আকৌ তোমালোকে যেতিয়া লগ ইন কৰিব লাগিব, লগ ইন কৰিবলৈ হ'লে তোমালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰটোতো নাই, তোমালোকৰ মোবাইল মানে পোৱা নাই এতিয়ালৈকে, তুমি মোবাইল নম্বৰটো দেন তোমালোকে ইমেইল আইডিটো সেইকেইটা ইয়াত দি পিনি তোমালোকে, আৰু যিটো পাছপৰ্ট দিছিলা পাছপৰ্টটো দি এই লগ ইনলৈ আহিবা। ইয়াত তোমালোকে লগ ইন কৰিব পাৰিবা। মোৰ ফাৰ্ষ্ট ষ্টেপটো তোমালোকৰ কমপ্লিট হৈছে, ইয়াত দেখিছা ৰেজিষ্ট্ৰেশ্যন কমপ্লিট। দেন ছেকেণ্ডটো এতিয়া আমি লগ ইন কৰোঁ। দেন লগ ইন কৰোঁতে তোমালোকৰ ইয়াত এপ্লিকেশ্যন এটা ID পাবা, তোমালোকৰ ইমেইল আইডিটো পাবা। এইকেইটা বস্তু মেইন হয়। তোমালোকৰ যিটো মানে এপ্লিকেশ্যন ID নাম্বাৰটো আছে, এইটো মেইন হয়। এইটো তোমালোকে এটা মোবাইলত কৰিলে স্ক্ৰীনশ্বট মাৰি থ'বা, নহ'লে যদি লেপটপত কৰা তোমালোকে এটা ফটো মাৰি থৈ দিবা। তোমাক মানে এইটো হৈ থাকিব, এইটো খালি ইম্পৰ্টেণ্ট হা। দেন তোমালোকে এপ্লিকেশ্যন ফৰ্মলৈ আহিবা। এপ্লিকেশ্যন ফৰ্মলৈ অহাৰ পিছত এইটোতো ঠিকেই থাকিব। দেন তোমালোকৰ BTech প্ৰগ্ৰেম হ'ব। দেন তোমালোকে ইয়াত এপ্লিকেশ্যন নাম্বাৰটো আকৌ এবাৰ মাৰিব লাগিব। তোমালোকৰ যিটো এপ্লিকেশ্যন নম্বৰ হয়, তোমালোকে আৰু সেইটো এবাৰ হেৰি কৰি দিবা,
মাৰি দিবা যদি আহিও যাব পাৰে নহ'লে তোমালোকক আকৌ মাৰিব লাগিব নেম অফ দ্য কেণ্ডিডেট এজ পাৰ স্কুল লিভিং চাৰ্টিফিকেট মানে স্কুলত যিটো নাম আছিলে তোমালোকে সেইটোৱে দিবা নহ'লে তোমালোকৰ পিছত মানে প্ৰব্লেমো হ'ব পাৰে আৰু দেন তোমালোকৰ ইয়াত ফাদাৰ্ছ নেম দিব লাগিব ফাদাৰ্ছ নেম দিয়াৰ পিছত ইয়াত তোমালোকৰ মাদাৰ্ছ নেম দিব লাগিব এইখিনি তোমালোকে আৰু নিজৰ যেনেকৈ হয় দি দিবা একো ইমান কথা নাই এইখিনি ইমান টান বস্তু নহয় দেন তোমালোকৰ ডেট অফ বাৰ্থ দিব লাগিব দেন ডেট অফ বাৰ্থ দিয়াৰ পিছত তোমালোকে এক্সাম চেণ্টাৰটো দিব লাগিব এক্সাম চেণ্টাৰটো তোমালোকৰ ক'ত ওচৰ হয় তাত দিবা যোৰহাট আছে গুৱাহাটী আছে ডিব্ৰুগড় আছে তেজপুৰ আছে শিলচৰ আছে তোমালোকে যোন জেগা হয় আৰু তাত দিবা মই ধৰি লোৱা যোৰহাট দি দিছোঁ হা মই মানে ইয়াত যেনেকৈ মোৰ সুবিধা হয় সেইটো মতে কৰিছোঁ যি আৰু তোমালোকৰ যি সুবিধা হয় মানে সেইমতে এক্সাম চেণ্টাৰটো দিবা আৰু দেন তোমালোকৰ জেণ্ডাৰটো দিবা কি হয় একদম চিম্পল প্ৰচেছ দেন এইকেইটা তোমালোকে চিলেক্ট কৰাৰ পিছত এইটোতো এড্ৰেছ ফৰ কমিউনিকেশ্যন তোমালোকৰ যা যেনেকৈ হয় তেনেকৈ দিবা তাৰপিছতে আহা এই কেটেগৰী এইটো এটা ইম্পৰ্টেণ্ট হয় ইয়াত তোমালোকে চোৱা যিটো চিলেক্ট দিছে তুমি কিহৰ হয় মানে SC হয়নে ST হয়নে তোমাৰ OBC হয় যদি OBC চিলেক্ট কৰা তোমালোকে ইয়াত মৰাণৰ কাৰণে আহি যাব মটকৰ কাৰণে আহি যাব কোচ ৰাজবংশীৰ কাৰণে আহি যাব কোনটো চাব কেটেগৰী হয় OBC সেই গোটেইখিনি বস্তু আহি যাব দেন তোমালোকৰ মই আনৰিজাৰ্ভত দিছোঁ বাট তোমালোকৰ আনৰিজাৰ্ভত যদি কোনোবা জেনেৰেল আছে EWS হয় EWS লাগে দেন তোমালোকে EWS yes দি থ'বা যদি মানে পিছত তেতিয়া দৰকাৰ হ'ব ৰিজাৰ্ভেশ্যনটো EWSত পাবা বাট পিছত কিন্তু দিবলৈ সুবিধা নোপোৱা এতিয়া দি থ'লেহে পাছত যেতিয়া তোমালোকে দৰকাৰ হয় তেতিয়া দিব পাৰিবা এতিয়া দিব নালাগে যদি নাথাকেও তোমালোকে EWSটো দি থ'ব পাৰিবা সেইটো এটা কথা তেনেকৈ কাষ্ট চাৰ্টিফিকেটটো দি থ'ব পাৰিবা দেন আৰু এইখিনি তোমালোকে চাই থ'বা আৰু কোনোবা যদি তোমালোকৰ আছে আৰু কিবা মোৰতো একো নাই এইখিনি পোৱাব পাৰিবা এইখিনিৰ লগত ইমান কথাই নাই দেন এইটো আৰু এটা চোৱা আৰু ডিপ্ল'মা হোল্ডাৰ যদি তুমি ডিপ্ল'মা হোল্ডাৰ হয় তেনেহ'লে ষ্টেটৰ পৰা দিবা য়েছ দেন মই দিছোঁ ন' আৰু তোমাৰ ইয়াত সুধিছে হেভ ইউ পাছ ইউৰ কোৱালিফাইং এক্সামিনেশ্যন উইদাউট গেছ এণ্ড চেম চিটিং য়েছ দেন তোমাৰ যদি হয় য়েছ দিবা দেন তোমালোকে যি ৰিজাল্টে এতিয়ালৈকে হোৱাই নাই মানে ৰিজাল্ট যদি অহা নাই তোমালোকৰ মানে 12 দিছা দেন ৰিজাল্ট এৱেইটেড দিবা দেন আৰু ডিগ্ৰী হোল্ডাৰ BSc যদি এতিয়াতো এজ লিমিট নাই যিহেতু তোমালোকে কোনোবাই ডিগ্ৰী কৰিও কৰিব পাৰে BTech চ' তোমালোকৰ এতিয়া নাই কৰা বুলি আশা কৰিছোঁ নয়ে দিব লাগিব দেন তোমালোকে এইটো এটা ইম্পৰ্টেণ্ট 5% ৰিজাৰ্ভেশ্যনৰ কাৰণে এই বস্তুটো ইম্পৰ্টেণ্ট হয় ইয়াত সুধিছে তোমালোকৰ ক্লাছ 7 to 10 দেন 11 to 12 যদি গভৰ্ণমেণ্ট স্কুলত পঢ়িছা তেনেহ'লে তোমালোকে য়েছ দিব লাগিব তেতিয়া এটা 5% ৰিজাৰ্ভেশ্যন পাবা আৰু যদি নাই পঢ়া তেতিয়া তোমালোকে ন' দিব লাগিব যদি য়েছ কৰিছা দিবা তেতিয়া তোমালোকৰ কাৰণে হেল্প হ'ব পাছলৈ দেন তোমালোকৰ এইখিনি হোৱাৰ পিছত ইয়াত তোমালোকৰ এটা ফটো দিব লাগিব আৰু তোমালোকৰ চিগনেচাৰ দিব লাগিব ফটোটো তোমালোকৰ দিছে চোৱা 35 KB আৰু এইটো দিছে 30 KB অলপ বৰষুণ দি দিলে হা চাউণ্ডটো হেৰি হ'ব পাৰে এই কথাখিনি শুনাও ভালকৈ দেন তোমালোকৰ কি কৰিবা তোমালোকে পাছপৰ্ট ফটো চাইডে কাৰণে তোমালোকে যাব পৰা ৱেবছাইট এটাত যিকোনো ৱেবছাইট এটাত গৈ তোমালোকৰ পাছপৰ্ট ফটো মেকাৰ নে কিবা এটা মাৰি দিলে হ'ব ৱেবছাইটটোত তোমালোকৰ আহি যাব দেন তোমালোকে ফটোটো কৰি দেন ফটো কম্প্ৰেছৰ এটা ৱেবছাইটত গৈ তোমালোকে ফটোটো কম্প্ৰেছ কৰি ল'ব পৰা দেন চিগনেচাৰটো ফটো মাৰিবা চিগনেচাৰটো ফটো মাৰি যিহেতু ডাঙৰকৈ আহিব তোমালোকে মিলাই ল'বা দেন তোমালোকে আকৌ এইটো 30 KB হ'ব লাগিব ন ইমানলৈকে নি কম্প্ৰেছ কৰি লোৱা ৱেবছাইটত দেন লেপটপলৈ নি তোমালোকে ইয়াত আপলোড কৰি দিলে হ'ব মই দেখাই দিছোঁ মই যিহেতু কৰিয়ে থৈ দিছিলোঁ তোমালোকে তেনেকৈ কৰি ল'বা একদম ইজি বস্তু একো টান নহয় এইটো মোক ফটোটো আহি গ'ল দেখিছা দেন মই চিগনেচাৰটো এই দুটা আহি গ'ল দেন ইয়াত টিক মাৰ্ক দিবা এই দুটা কিন্তু 35 আৰু তোমালোকৰ 30 KB হ'ব লাগিব এই দুটাই কথা আৰু বেলেগ ইমান কৰিব নালাগে যদি তোমালোকৰ ইয়ালৈকে আহিব দেন কিবা কৰিবলৈ থাকিলে এডিট কৰিব পাৰিবা দেন তোমালোকৰ লাষ্টৰ মেথডটো হৈছে অনলাইন পে'মেণ্টটোৰ কাৰণে তোমালোকে অনলাইন পে'মেণ্টলৈ যাবা তোমালোকে দেখিছা নহয় 1500 টকা ইয়াত তোমালোকে পে' নাও কৰিব লাগিব পে' নাও কৰাৰ পিছত আৰু পইচাটো দিব লাগিব হয় নাই পে' নাও কৰাৰ পিছত তোমালোকে পে'মেণ্ট কেটেগৰী এইটোতো থাকিবই দেন তোমালোকৰ এপ্লিকেশ্যন নম্বৰটো তোমালোকৰ ইয়াত যিমান হয় সেইটো দিব লাগিব
দেন তোমালোকৰ ডেট অফ বাৰ্থ, কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, মোবাইল নম্বৰ, ইমেইল এড্ৰেছ, দেন ফিফটো এইটো আহিয়ে যাব, ফিজটো কিমান হয়, দেন ৰিমাৰ্কত কিবা লিখিবলৈ লিখিব পাৰিবা। আৰু ইয়াত তোমালোকৰ নিজৰ নামটো দিব পাৰিবা, দেন ফোন নম্বৰটো দিব লাগিব। এইকেইটা কৰাৰ পিছত তোমালোকে ইয়াত এটা কেপচাৰ আহিছে ন, এইটো তোমালোকে ফিল আপ কৰিব লাগিব। দেন তোমালোকৰ হেৰি কৰি দিলে হ'ব আৰু তাক পঠিয়াই দিলে হ'ব। মই কৈ দিছোঁ ৰ'বা কি হিচাপে কৰিব পাৰি দেখাই দিছোঁ। দেন নেক্সট কৰাৰ পিছত তোমালোকৰ পে'মেণ্ট কাৰণে আহি গৈছে দেখিছা ইয়াত। নেক্সট কৰিবা, মই GTD তোমালোকক ফিল আপ কৰি দিছোঁ। তোমালোকে এতিয়া পে'মেণ্টটো কি নেট বেংকিং কৰিবা নে তোমালোকে কাৰ্ড পে'মেণ্ট কৰিবা নে আদাৰ পে'মেণ্ট মেথড। মই যিহেতু UPI কৰিম, তোমালোকৰ QR টো ওলাব, দেন UPI কৰিবা। ইয়াত তোমালোকৰ এটা QR ওলাই যাব, দেন তোমালোকে মোবাইলটোৰ পৰা গুগল পে' ইউজ কৰা, ফোনপে', পে'টিএম যি ইউজ কৰা তাত গৈ পিনি তোমালোকে এই QR টোত গৈ তোমালোকে ডাইৰেক্ট স্কেন কৰি দিলে হ'ব। দেন তোমালোকক পইচাটো দিবলৈ আহি যাব। পইচাটো দিয়াৰ পিছত একো নাই, পইচাটো দিবা, অ'কে কৰিবা, এখন ৰিচিপ্ট ওলাব। ৰিচিপ্টখন ওলোৱাৰ পিছত ইয়াত তোমালোকে ডাউনলোড কৰি থৈ দিবা। যদি একদম নোৱাৰা স্ক্ৰীনশ্বট লৈ মাৰিবা, প্ৰিণ্টাৰটো তাত প্ৰিণ্ট কৰিবলৈ আহিব। চ' তোমালোকে প্ৰিণ্ট কৰি ওপৰত চেভ PDF আহিব, তাত কৰি থবা, নহ'লে ডাউনলোড বুলি আহিব, ডাউনলোডটো কৰি থবা। সেইটোৱে কৰিব লাগিব। যিহেতু মই চিটটো পালোৱে, এতিয়া পঢ়ি আছোঁ, ইঞ্জিনিয়াৰিং কৰিয়ে আছোঁ। চ' মই আকৌ এবাৰ পইচা নিদিওঁ আৰু ইমানখিনিলৈকে দেখাই দিলোঁ, তোমালোকে বুজি পাবাই। একো টান নহয়। যদি ইয়ালৈকে পৰা নাই তেনেহ'লে মোক তোমালোকে মেছেজ কৰিবা, তেতিয়া মই কিবা হেৰি কৰি দিম আৰু মানে কৈ দিব পাৰিম আৰু যি কিবা প্ৰব্লেম হৈছে। চ' আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকৰ হেল্প হৈছে। যদি তোমালোকে CW কেনেদৰে মানে পঢ়িবা একো আইডিয়া পোৱা নাই, তেনেহ'লে এটা ভিডিঅ' বনাইছিলোঁ, সেইটো চাব পাৰা। নহ'লেও আমি আৰু ভিডিঅ' বনাই যাম। চ' হেল্প হৈছে যদি ভাবা চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ পাছৰ কাৰণে তোমালোকৰ হেল্প হ'ব। বৰষুণৰ কাৰণে অলপ মাতটো চাগে বেয়া হৈছে, সেইটো গম পোৱা নাই আৰু। ঠিক আছে দিয়া।